হাই গাইজ, যিহেতু বিহু আহি পাইছেহি, ভাবিছোঁ কি আপোনালোকক মই দুটামান ৰেচিপি দিম বুলি, যাতে বিহুত আপোনালোকৰ সহায় হয়, আপোনালোকে বনাব পাৰে আৰু আলহীক খুৱাব পাৰে। তো তাৰে প্ৰথমটো ৰেচিপি আজি দিম। আজি আপোনালোকক মই দেখাম খজুৰ কেনেকৈ বনায়। এইটো আমি খজুৰ বুলিয়ে কওঁ, বহুত জেগাত এইটো বেলেগ বেলেগেও কয়, খজুৰি মিঠাই বা আৰু বেলেগ যদি কিবা কয় মই নাজানো দেই, কিন্তু এইটো আমি খজুৰ বুলি কওঁ। আৰু ইয়াৰ ৰেচিপিটো আপোনালোকক দিম মই, বলক দেখাওঁ। এইটো ৰেচিপি বনাবৰ কাৰণে আমাক দৰকাৰ হ'ব এটা কণী আৰু চেনি, ময়দা আৰু ৰিফাইন। মই একে সমান জোখৰ কাপ লৈছোঁ, দেখিছে? মই তাতে দিছোঁ এটা কণী আৰু যিমানটো কণী লৈছোঁ তাৰ দুগুণ দিছোঁ চেনি আৰু সিমানটো অনুপাততে দিছোঁ মই ৰিফাইন। আৰু এই গোটেইখিনি এতিয়া মই এটা মিক্সি জাৰত মাৰি ল'ম আৰু দিছোঁ এটা ইলাইচি সোৱাদৰ কাৰণে। আৰু এইখিনি গোটেইখিনি মাৰি হৈ গ'ল। এতিয়া এটা 2 কাপ ময়দা ব্যৱহাৰ কৰিম। মই একাপ প্ৰথমে দিছোঁ, তাৰপিছত আকৌ আধা কাপকৈ দিম আৰু অকণমান দিছোঁ মই বেকিং পাউডাৰ। চাহৰ চামুচ দি 4 ভাগৰ 1 ভাগ আমি বেকিং পাউডাৰ দিব লাগে এটা কণীত। আৰু ময়দা মই এনেকৈ অলপ অলপকৈ দি এইখিনি মিক্স কৰি আছোঁ। আৰু এতিয়া আটা মঠা নিচিনাকৈ ধুনীয়াকৈ মঠি ল'ম আৰু এটা ধুনীয়া ডো ৰেডি কৰি ল'ম। হাতৰ পৰা যেতিয়া ময়দাখিনি এৰ খাই যাব, তেতিয়া তেল যেতিয়া হাতখন হৈ যাব, তেতিয়ালৈকে আমাৰ এইটো ডোটো ৰেডি হৈ যাব। যদি হাতত লাগি থাকে আঠা আঠা, তেতিয়া আমি আৰু ময়দা দিব লাগিব দেই। তো সেইটোৱে ইয়াৰ আন্দাজটো মই কৈ দিছোঁ আপোনালোকক। আৰু ধুনীয়াকৈ আটা যেনেকৈ মঠোঁ তেনেকৈ আমি মঠি ল'ম। আৰু আপোনালোকে চেনি আৰু কণীখিনি হাতেৰেও ফিটিব পাৰে, মানে চামুচ লৈ। মই কিন্তু মিক্সিত মাৰি দিছোঁ, তেতিয়া সোনকাল হয়। আৰু এয়া চাওক, ধুনীয়াকৈ চব এৰ খাই গৈছে বাচনৰ পৰা এতিয়া। আৰু এইটো আমাৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া আমি এইটো ধুনীয়াকৈ শ্বেপ দিওঁ বলক। বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰি, কিন্তু মই পাতৰ নিচিনা শ্বেপ দিম। আৰু অকণমান ডাঙৰকৈ বনালে ভালো লাগে দেখিবলৈ। এনেদৰে মই শ্বেপটো দিছোঁ চাওক। আৰু এখন চামুচ লৈ এতিয়া মই ধুনীয়াকৈ পাতৰ নিচিনা কাটটো দি দিম। আৰু এটা মই দেখাইছোঁ কৰি, বাকীখিনি গোটেইখিনি মই কৰি লৈছোঁ দেই। এয়া চাওক, গোটেইখিনি কৰি হৈ গ'ল। গোটেইখিনি দেখুওৱা নাই কিয়নো বহুত বেছি দীঘলীয়া হৈ যাব যে। আৰু এতিয়া তেল গৰম হ'ব দিছিলোঁ কেৰাহীখনত। গৰম হৈ যোৱাত মই গেছটো একেবাৰে চিমত দি দিছোঁ। একেবাৰে ল' হিটতে বনাব লাগে, তেতিয়াহে ভালকৈ ভিতৰৰ পৰা সিজে। নহ'লে কি হয়, ভিতৰটো নিসিজে আৰু বাহিৰটো ৰঙা হৈ যায়। আৰু আমি এইখিনি উলট পালট কৰি অলপ ৰঙা হোৱালৈকে ভাজি থাকিম। মানে বহুত বেছি জ্বলাই নিদিওঁ আৰু অলপ ৰঙা হ'লেই হৈ যাব। এয়া দেখিছে নহয়, মই এনেকৈ উলটিয়াই দিছোঁ। এটা ছাইড যেতিয়া সম্পূৰ্ণ কালাৰ হৈ যাব, অৰেঞ্জ কালাৰ নিচিনা, তেতিয়া আমি এইটো উলটিয়াই দিম। তেতিয়া মানে ভাল হয়, এটা ছাইড ধুনীয়াকৈ অলপ ফুলিও আহে। আৰু বহুতে চ'দা ব্যৱহাৰ কৰে, কিন্তু মই চ'দা ব্যৱহাৰ নকৰোঁ, কাৰণ মই একদম ফুলাই নবনাওঁ। চ'দা ব্যৱহাৰ কৰিলে পিছত সেমেকি যায়, কিন্তু এনেকৈ বনালে নেহেমেকে, একদম খাস্তাই হৈ থাকে। আৰু এতিয়া এইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই তুলি লৈছোঁ আৰু আমাৰ খজুৰ ৰেডি হৈ গ'ল। কেনে পালে জনাবলৈ নাপাহৰিব দেই ৰেচিপিটো। আপোনালোকে ট্ৰাই কৰিব। আৰু এটা কথা, যদি আপোনালোকে চাই ভাল পালে ৰেচিপিটো, তেনেহ'লে শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত, আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব।